এতিয়া কোনবাই কি কব যে মামা মই কি কৰিম আল্লাহ দি দিলে হয়নে এতিয়া মই এটা কথা কৈছো বাচ্চা আল্লাহ নিদিয়ে বাচ্চা কোনে দিয়ে হাজবেন্ড আৰু ওয়াইফে মিলি বাচ্চাৰ জন্ম দিয়ে হয় না নহয় এনে আল্লাহ কিয়াৰ মাজত কিয় আনিব লাগে ভগৱানক কিয় আনিব লাগে অৰ্থাৎ আমাৰ যদি ঘৰত বাচ্চা জন্ম হয় আমি বাচ্চাক স্কুলত পঠাব লাগিব বাচ্চাক পঢ়াব লাগিব আমি কোৰ পৰা উদ্যমিতা কৰিম কোৰ পৰা আমি প্ৰডাকশন কৰিম বাচ্চা গাখীৰ খুৱাই থাকিব লাগিব আমিতো কাম কৰিব যাব নোৱাৰো হয় নে নহয় সেই কাৰণে যিসকলে আঁচনিৰ লগত জড়িত হৈ থাকিব তেওঁলোকে যদি জনজাতীয় লোক হয় আমাৰ চাহ বাগিচাৰ মোৰ বাইদেউসকল আহিছে তেওঁলোকৰ কাৰণে 4টা আৰু আমাৰ কাৰণে 3টা হ'ব পিছত কোনেও আল্লাহক দোষ নিদিব ঠিক আছে আল্লাহক ইয়াত নানিব আৰু ঠিক আছে ইয়াতে মামা থাকিলে হ'ল আৰু এইটো আঁচনি ইয়াত আৰু আল্লাহক লৈ আহিলে আল্লাহ কষ্ট পাব আল্লাহৰ বহুত কাম থাকে ভগৱানৰো বহুত কাম থাকে হয় না নহয় সেই কাৰণে আজি গৈ হাজবেন্ড সকলক কব যে যি হল হল আজিৰ পৰা আৰু একো নহব হ'ব এতিয়া কোনবাই কি কব যে মামা মই কি কৰিম আল্লাহ দি দিলে হয়নে এতিয়া মই এটা কথা কৈছো বাচ্চা আল্লাহ নিদিয়ে বাচ্চা কোনে দিয়ে হাজবেন্ড আৰু ওয়াইফে মিলি বাচ্চাৰ জন্ম দিয়ে হয় না নহয় এনে আল্লাহ কিয়াৰ মাজত কিয় আনিব লাগে ভগৱানক কিয় আনিব লাগে অৰ্থাৎ আমাৰ যদি ঘৰত বাচ্চা জন্ম হয় আমি বাচ্চাক স্কুলত পঠাব লাগিব বাচ্চাক পঢ়াব লাগিব আমি কোৰ পৰা উদ্যমিতা কৰিম কোৰ পৰা আমি প্ৰডাকশন কৰিম বাচ্চা গাখীৰ খুৱাই থাকিব লাগিব আমিতো কাম কৰিব যাব নোৱাৰো হয় নে নহয় সেই কাৰণে যিসকলে আঁচনিৰ লগত জড়িত হৈ থাকিব তেওঁলোকে যদি জনজাতীয় লোক হয় আমাৰ চাহ বাগিচাৰ মোৰ বাইদেউসকল আহিছে তেওঁলোকৰ কাৰণে 4টা আৰু আমাৰ কাৰণে 3টা হ'ব পিছত কোনেও আল্লাহক দোষ নিদিব ঠিক আছে আল্লাহক ইয়াত নানিব আৰু ঠিক আছে ইয়াতে মামা থাকিলে হ'ল আৰু এইটো আঁচনি ইয়াত আৰু আল্লাহক লৈ আহিলে আল্লাহ কষ্ট পাব আল্লাহৰ বহুত কাম থাকে ভগৱানৰো বহুত কাম থাকে হয় না নহয় সেই কাৰণে আজি গৈ হাজবেন্ড সকলক কব যে যি হল হল আজিৰ পৰা আৰু একো নহব হ'ব